হেল্ল' ফ্ৰেণ্ডছ। আপোনালোকৰ কোনোবাৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা আছে তেতিয়াহ'লে বহুত দিনৰ মূৰত মোৰ পৰা শুনিছে। সকলোকে ধন্যবাদ দিছোঁ মোৰ চেনেলটোৰ লগত ইমান দিনে জড়িত থকাৰ কাৰণে। যদিও মই পোষ্ট নকৰোঁ একো বহুত দিনৰ পৰাই। মই কৈছিলোঁ যে মই যোৱা বছৰে শেষবাৰৰ বাবে APSC দিলোঁ, কিন্তু যোৱাবাৰৰ পৰীক্ষাটো দি মোৰ মনত এটা খুদনি ভাৱ ৰৈ গৈছিল। শান্তি এটা পোৱা নাছিলোঁ যে মই পৰীক্ষাটো দিলোঁ, মোৰ নিজৰ সাধ্য অনুসৰি যিমান কৰিব পৰা আছিল কৰিলোঁ। এতিয়া আৰু কৰ্মফল যি পাওঁ মোৰ কোনো ধৰণৰ অনুশোচনা নাই, কোনো ধৰণৰ দুখ নাই। সেই স্তৰটোত মই উপনীত হোৱা নাছিলোঁ। সেইকাৰণে মই এইবাৰ আকৌ পৰীক্ষাত বহিলোঁ, যদিও চিটৰ সংখ্যা বহুত কম। চিট মানে চাকৰিৰ সংখ্যা বহুত কম, পদৰ সংখ্যা বহুত কম, আৰু মোৰ নিজৰো পঢ়াৰ কাৰণে সময় দিয়াৰ বৰ সুবিধাজনক নাছিল। কাৰণ আপোনালোকক মই হয়তো জনাইছোঁ যে মই চাকৰি এটাত সোমালোঁ, আৰু সেইকাৰণে মোৰ মানে পঢ়াৰ সময়টো বহুত কমি গৈছে। তথাপিও এবাৰ মই পৰীক্ষা দিলোঁ, আৰু আচৰিত ধৰণে বুলি হয়তো ক'ব নালাগে, কাৰণ মই নিজেও জানো যোৱা এতিয়া প্ৰায় 10 বছৰে হ'ব। প্ৰায় 10 বছৰে মই বহুত কষ্ট কৰিছোঁ, বহুত পঢ়িছোঁ, বহুত শিকিছোঁ। গতিকে সেই 10 বছৰৰ যিটো আপুনি কৰ্ম কৰিছে, যিটো আপুনি কষ্ট কৰিছে, তাৰ ফলটো আপুনি পাব। গতিকে মই আচৰিত হোৱা বুলি ক'লে হয়তো ভুল হ'ব, কিন্তু মই আচৰিত শব্দটো ব্যৱহাৰ কৰিলোঁ এই কাৰণে, কাৰণ যোৱাবাৰ মই মানে বহুত ভালকৈ পঢ়িছিলোঁ, কিন্তু তথাপিও মোৰ ক্লিয়াৰ হোৱা নাছিলে। খুব কম নম্বৰৰ কাৰণে ক্লিয়াৰ হোৱা নাছিলে বাৰু। কিন্তু এইবাৰ মোৰ আপোনাৰ পৰীক্ষা সহজ হৈছে, এটলিষ্ট মোৰ মতে। মানে যোৱা 2-3 বছৰ APSCৰ পেটাৰ্ণটো বহুত মানে টান কৰি দিছিলে, অদ্ভুত কৰি দিছিলে। আপুনি ধৰিব নোৱাৰে কি পঢ়িব লাগিব, ক'ৰ পৰা পঢ়িব লাগিব। এইবাৰ কিন্তু মানে যেনেকুৱা পেপাৰ আহিছিলে আগতে APSC, তেনেকুৱা পেপাৰে আহিছে মোৰ মতে। মই ভালকৈ এটেম্প কৰিব পাৰিছোঁ, মানে এনজয় কৰি দিছোঁ এক্সাম। আৰু আপোনালোকে হয়তো জানে আজিকালি APSC এখন মোৰ আনচাৰ কি হয়। তো APSC আজিকালি আনচাৰ কিটো দি দিয়ে, আৰু আপোনালোকে ইয়াত দেখিব পাৰিছে। হয়, APSCয়ে আমাৰ আনচাৰ কিটো আজিকালি দি দিয়ে। তো মই আমাৰ টোটেল এটেম্প কৰিছিলোঁ 88টা, আৰু তাৰে মোৰ কাৰেক্ট হৈছে 66টা। মোৰ 64টা কাৰেক্ট হৈছে, 66টা কাৰেক্ট হৈছে, আৰু 22টা ৰং হৈছে। কিন্তু মই কি কৰিছোঁ, মই মানে এটা কনজাৰ্ভেটিভ এষ্টিমেট কৰিছোঁ। 22টাতকৈ মই 24টা ভুল ধৰি লৈছোঁ, কাৰণ মানে 1/4 কৰিবলৈ ইজি হয়তো। আৰু 66টা কাৰেক্টৰ জেগাত মই 64টা ধৰিছোঁ। তো তেনেকৈ এষ্টিমেট কৰোঁতে মোৰ আপোনাৰ আহিছে স্ক'ৰ 122 আহিছে। তো এইবাৰ পৰীক্ষা মোৰ ভাল হৈছে, মানে ভাবিছোঁ যে কাট অফৰ ওপৰতে থাকিব, আৰু ইয়াৰ পৰাও মোৰ নম্বৰ অকণমান হয়তো বাঢ়িব পাৰে, কাৰণ কেইটামান আপোনাৰ কুৱেশ্যন কি বুলি ক'ব, আনচাৰ কি ভুল আছিলে। তো কুৱেশ্যন পেপাৰ এনালাইচিছ মই নকৰোঁ, কাৰণ এইটো মোৰ ষ্টাইলো নহয়। তথাপি এইবাৰ মই এটা কথাই ক'ম যে আপোনাৰ যদি বহুতে ক'ব যে না কনচেপচুৱেল নাছিল, ফেক্সুৱেল আছিলে এটচেট্ৰা, কিন্তু মই ফেক্টছ মনত ৰখাত বহুত কেঁচা। মোৰ কনচেপ্ট ভাল আছে, আৰু মই কি কৰিছোঁ, আপোনাৰ যদি কনচেপ্টটো ক্লিয়াৰ থাকে, আপোনাৰ যদি কনফিডেঞ্চ থাকে, আপুনি বেছি মোৰ নভমাই আপুনি সেই কনচেপ্টৰ পৰা এলিমিনেশ্যন কৰি বহুতখিনি এটেম্প কৰিব পাৰিব, যিটো মই কৰিলোঁ। আৰু যিখিনি মোৰ ডাউট আছিলে সেইখিনি মই এবাৰ স্কিপ কৰিছোঁ। ফৰ এক্সাম্পল, এইটো মই নাজানো নম্বৰ 5, তো মই এইটো গেছ মৰা নাই, আপোনালোকে দেখা পাব মই এৰি দিছোঁ। তো সেইকাৰণে হয়তো মোৰ কমকৈ ভুল হৈছে। আৰু আমি কৈ আছিলোঁ যে হয়, মোৰ এটেম্প কৰি পেপাৰ ভালেই লাগিল। হিষ্ট্ৰী বহুত কুৱেশ্যন আহিছে, আৰু মোৰ মতে হিষ্ট্ৰী কুৱেশ্যনবোৰ চব কনচেপচুৱেল আহিছে। আৰু জিঅ'গ্ৰাফী কুৱেশ্যন বহুত আহিছে, মোৰ মতে জিঅ'গ্ৰাফীৰ কুৱেশ্যনখিনিও কনচেপচুৱেল আহিছে। আৰু এইবাৰ মই ন'টিছ কৰাৰ ভিতৰত পলিটিৰ কুৱেশ্যন কম আহিল, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক স্কিম আহিছে, স্কিমখিনি মই এটেম্প কৰা নাই, কাৰণ কৈছোঁৱেই মোৰ প্ৰিপেৰেশ্যন ভাল নাছিলে, গতিকে স্কিমটো মই এটেম্প কৰা নাই। আৰু GS2খনৰ কথা ক'বলৈ গ'লে
GS2ত মোৰ 110 এক্সপেক্ট কৰিছোঁ। GS2খন মোৰ ক্লিয়াৰ হ'ব আৰু GS2টো মোৰ মতে কেইটামান ক্লেইম কৰাৰ জেগা আছে নিশ্চয়, কাৰণ মোৰ মানে মই কনফিডেণ্ট থকাকেইটাহে এটেম্প কৰিছিলোঁ, গতিকে মই GS2ৰ ক্লেইম প্ৰচেছটো এবাৰ চাব লাগিব। আছে GS2 কুৱেশ্যন পেপাৰ। GS2 কুৱেশ্যন পেপাৰ মোৰ মতে এইবাৰ টান আহিছে। এইটো মই কৰিব নোৱাৰিলোঁ, মানে বহুত আচৰিত, কাৰণ মই ৰিজনিং মোৰ ষ্ট্ৰং হয়, মানে ৰিজনিং ষ্ট্ৰং হয়, মিছা নকওঁ। আৰু মেথছ কিছুমান ডিফিকাল্ট আহিছে, এই কুৱেশ্যনটো মই নেদেখিলোঁৱেই, কুৱেশ্যনটো মই পঢ়াই নহ'ল। পেপাৰখন বহুত লং আহিছিলে, মানে বহুত দীঘল পেপাৰ আহিছিলে, কাৰণ কুৱেশ্যনো মোৰ এই গোটেই পেজটো পঢ়া নহ'ল। মানে মই ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে মই GS2 পেপাৰ এৰি আহিছোঁ, এটেম্প কৰিব পৰা নাই। বাৰু এইটো ইমান ডাঙৰ কথা নহয়, কাৰণ এইখন আপোনালোকে জানে যে কোৱালিফাইং হয় আপোনাক কিবা 66 মান লাগে চাগে, আৰু মই এইটো আপোনাৰ 110 এক্সপেক্ট কৰি আছোঁ। এইবোৰ মোৰ কাৰেক্ট হৈছে, আপোনালোকে চাব পাৰে এইবোৰ কাৰেক্ট হৈছে। আৰু GS খন মোৰ মানে ষ্ট্ৰং হয়, GS2খন মোৰ বেকগ্ৰাউণ্ডটোৰ কাৰণে হয়তো সুবিধা পাইছিলোঁ, আৰু মেজৰিটি এটা আহিছে মোৰ পৰা এক্সাম দিলোঁ, গতিকে মোৰ ফালৰ পৰা সেয়াই। মেইনছৰ কাৰণে পঢ়িম, যিমান পাৰোঁ চেষ্টা কৰিম, আৰু এইবাৰ শেষবাৰৰ বাবে পৰীক্ষা দিম বুলিয়েই ধৰিছোঁ। বাকী চাওঁ, আজিকালি কপাল, ভাগ্য এইবোৰ অলপ বিশ্বাস কৰা হৈছোঁ, কাৰণ বহু ক্ষেত্ৰত এনেকুৱা হয় আমি যিমানখিনি কৰিব পাৰোঁ কৰাৰ পিছতো কিবা অকণমান থাকি যায়। গতিকে এইবাৰো যিমান কৰিব পাৰি কৰিম, আৰু বাকীখিনি নেদেখাজনৰ ওপৰত এৰি দিম, যি হয় দেখা যাব। আপোনালোকৰ যোনে পৰীক্ষা দিছিল, আশা কৰোঁ মনে বিচৰা ধৰণৰ ফলাফল আহিছে। কাট অফ মানে মই কি ক'ম, মোক লাগিছে এইবাৰ কাট অফটো 100, 105, 107, 112 মানৰ ভিতৰত হ'ব। গতিকে যদি জেনেৰেলখিনিৰ 100 আহিছে, আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক। আৰু যদি আপোনালোকৰ ধৰক 90 আহিছে, মোৰ মতে আপোনালোকে পঢ়া মানে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, কাৰণ এই পৰীক্ষাটো জানেই আপুনি যিমানে পঢ়ে আপোনাৰ লোকচান নহয়, কিন্তু কেনেবাকৈ যদি আপুনি ভাবে ডিম'টিভেট হৈ যায় যে এইবাৰ মোৰ বেয়া হ'ল, ক্লিয়াৰ নহ'ব, আৰু এই এমাহ 20 দিন একদমেই নপঢ়ে, মানে নিজক পূৰা ডিমৰেলাইজ কৰি দিয়ে, আৰু আপোনাৰ যদি কেনেবাকৈ ক্লিয়াৰ হৈ যায়, তেতিয়াতো মানে বহুত ডাঙৰ মানে ভুল এটা হৈ যাব। গতিকে সেইটো হোৱাতকৈ পঢ়ি থকাই ভাল মেইনছৰ কাৰণে। বেলেগ নহ'লেও মেইনছৰ মানে কি ক'ম, কাৰেণ্ট এফেয়াৰ্ছ পঢ়ক বা পেপাৰ এনালাইচিছে কৰক, তেতিয়া এটলিষ্ট মানে কিবা এটা আগবাঢ়িব ন। আৰু ডিম'টিভেটেড নহ'ব, কাৰণ ৰিজাল্ট যিয়ে নহওক, আমি ইমান দিনে যি কষ্ট কৰিছোঁ সেইটোৰ লাভ আমি পামেই, এই ক্ষেত্ৰত নহ'লেও বেলেগ ক্ষেত্ৰত হ'লেও পাম। আপোনাৰ শিক্ষা, আপোনাৰ কেতিয়াও অথলে নাযায়, সাধনা কেতিয়াও অথলে নাযায়, মই নিজেও এইটো বিশ্বাস কৰোঁ, কাৰণ মই APSCৰ কাৰণে পঢ়ি আছিলোঁ কাৰণেই মোৰ যিটো চাকৰি মই কৰি আছোঁ, চৰকাৰী চাকৰিয়ে হয় বাৰু, গ্ৰেড 3 APSCৰ কাৰণে পঢ়াৰ কাৰণে গ্ৰেড 3ৰ চাকৰিটো পাবলৈ মোৰ বহুতখিনি সুবিধা হ'ল, যদিও সেইটো মোৰ মানে মনে বিচৰা চাকৰি নাছিলে, প্ৰথম প্ৰিফাৰেঞ্চ নাছিলে। গতিকে আমাৰ এই যিখিনি ট্ৰেইনিং, এইখিনি কেতিয়াও ৱেষ্ট নহয়। নিজৰ ওপৰত বিশ্বাস ৰাখক, ইমানখিনি সময় দিলে আৰু কিছুদিন মেণ্টেলি নিজকে খুব ষ্ট্ৰং কৰি ৰাখক, বহুত পজিটিভ হৈ থাকক, আশা নেহেৰাব আৰু নিজৰ ওপৰত বিশ্বাস নেহেৰাব। সময় লাগিছে, কিন্তু যেতিয়া মানে আহিব কাৰেক্ট টাইমিংটো, চব নিজে পৰি যাব লাইনত। আৰু মাজে মাজে পাৰিলে আহিম, ভিডিঅ' দিম, আৰু কিবা পঢ়াৰ যদি আপোনালোকক সহায় লাগে বা কিবা মানে ক'ব পাৰে, জনাব পাৰে, মই পাৰিলে নিশ্চয় সহায় কৰিম। আৰু নহ'লে চাওঁ, একো নহ'লেতো মেইনছ দি উঠি চাগে আহিমেই ন। তো সেইটোৱেই, থেংক ইউ, ভালে থাকিব, টেক কেয়াৰ, বেষ্ট অফ লাক।